আচলতে লাজ কৰিলে নহ'ব। আমি লাজ কৰিলে লাজেতো পেট নভৰাই, পেটৰ কাৰণেতো কৰিবই লাগিব। কি ইয়াত আমাৰ লোকেল বুলিবলৈ এটাও নাই, চব বাহিৰৰ মানুহে। তো আমাৰ অসমৰ মানুহে লাজ কৰে ইয়াত কৰিব হ'লে। এতিয়া আমি ভাবিলোঁ যে ইয়াত এটা অসমীয়া মানুহ নাই, তো আমি দুজন বন্ধুৱে মিলি এই গোটেই আৰম্ভ কৰিলোঁ আৰু। ইচ্ছা থাকিলে সকলো কামেই সম্ভৱ। স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈয়ে। আৰম্ভ কৰিছে তেওঁ কুঁহিয়াৰ ৰসৰ বিক্ৰীৰ ব্যৱসায়। কুঁহিয়াৰ চেপি চেপি ৰাইজক কুঁহিয়াৰ ৰস খুৱাই তেওঁ সুন্দৰকৈ হৈছে স্বাৱলম্বী। কিন্তু দুলীয়াজানৰ মাজমজিয়াত কুঁহিয়াৰ বিক্ৰী কৰি থকা মানুহজনৰ ওচৰত চিনাকি হওঁ আহকচোন। মোৰ প্ৰথম প্ৰশিক্ষণ ইয়াতে মোৰ দুলীয়াজান ফুটবল একাডেমি। মোৰ জন্মদাতা মানে ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। তাৰপিছত মই গোলাঘাট চাৰিআলি গ'লোঁ, তাৰপিছত ডিব্ৰুগড় ডিষ্ট্ৰিক্ট হৈ খেলিলোঁগৈ। তাৰপিছত তোমাৰ গোলাঘাটৰ পৰা গুৱাহাটী এছ.চি.বিত গ'লোঁ। তাৰপৰা লাহে লাহে নেশ্যনেল আহি ৰাইন' FC, তাৰপিছত গুৱাহাটী FC জুবিনদাৰ টিমটোত, এনেকৈ টোটেল মানে ভালে মানুহ খেলিলোঁ। আৰু নেশ্যনেল আপোনাৰ মই কমচে কম 16 বাৰমান ওপৰত আছে। এওঁ হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈৰ লগতে এজন ভাল বিহুৱাও। নাম সোণমণি দুৱৰা। এসময়ত সোণমণি দুৱৰাৰ অসম ফুটবল দল, গুৱাহাটী FC, ৰাইন' FC, অসম বিদ্যুৎ বিভাগৰ ফুটবল দল আদি দলৰ সৈতে ৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইখন খেল খেলিছে। কিন্তু ঘৰখনো চলাব লাগিব। সুদীৰ্ঘ 22টাকৈ বৰ্ষ ভাৰতৰ বিভিন্ন প্ৰান্তত ফুটবল খেলা ডিফেন্সাৰগৰাকীয়ে তৈলনগৰী দুলীয়াজানত আৰম্ভ কৰিছে এতিয়া নতুনকৈ ব্যৱসায়। সেইবাবে সোণমণি দুৱৰাই দুলীয়াজানৰ মাজমজিয়াত এখন ঠেলা লৈ সুন্দৰকৈ আৰম্ভ কৰিলে কুঁহিয়াৰ ৰসৰ বিক্ৰীৰ ব্যৱসায়, যাৰ বাবে এতিয়া সোণমণিয়ে নিজে দুপইচা অৰ্জন কৰি পৰিয়ালক পোহপাল দিবলৈ সক্ষম হৈছে। প্ৰায় মই 22 বছৰমান খেলিলোঁ। ফুটবল খেলাৰ পিছত দেখিছোঁ এতিয়া নিজৰ স্বাৱলম্বিতা আত্মনিৰ্ভৰশীল হ'বৰ বাবে আপুনি চেষ্টা কৰিছে। তৈলনগৰী দুলীয়াজান, আপুনি এইটো কেনেকৈ কি ভাবি ল'লে মনত? আচলতে ভাবিলোঁ মানে কি ইয়াত আমাৰ লোকেল বুলিবলৈ এটাও নাই, চব বাহিৰৰ মানুহে। তো আমাৰ অসমৰ মানুহে লাজ কৰে ইয়াত কৰিব হ'লে। এতিয়া আমি ভাবিলোঁ যে ইয়াত এটা অসমীয়া মানুহ নাই, তো আমি দুজন বন্ধুৱে মিলি এই গোটেই আৰম্ভ কৰিলোঁ আৰু। কিমান দিন হ'ল এইটো আপোনাৰ প্ৰায় 2.5 মাহ ওপৰত। কেনেকুৱা আপোনাৰ ব্যৱসায় কেনেকুৱা চলিছে? ব্যৱসায় ধুনীয়া, মানুহৰ মানে সহায় পাইছোঁ আৰু। কুঁহিয়াৰ এইবোৰতো ক'ৰ পৰা আছে? কুঁহিয়াৰ অৰুণাচল বৰডুম চাপানো। সঁচাকৈ সোণমণি দুৱৰাৰ পৰা প্ৰতিজন নিবনুৱাই কিবা এটা শিক্ষা লওক যে কামৰ সৰু বৰ নাই। যিকোনো কাম আগ্ৰহ আৰু হেঁপাহেৰে কৰিলে সেই কাম সদায় সফল হয়। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।